নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। এডিআৰই 3.0 হয়, আপোনালোকে ঠিকেই শুনিছে। এডিআৰই 3.0 এইবাৰ এপিএসসি পেটাৰ্ণত হ'ব নেকি? বহুতে মোক কুৱেশ্যন কৰি আছিলে, দাদা এডিআৰই 3.0ত এপিএসসি পেটাৰ্ণত এক্সাম হ'ব নেকি, বা হ'ব বা কেনেকুৱা হ'ব? যদি এডিআৰই 3.0ত আপোনালোকৰ এপিএসসি পেটাৰ্ণত হৈ যায়, বহুত বেছি আপোনালোকৰ পঢ়িব লাগিব। ৰিজনটো কি? এডিআৰই গম পাই চাগে, এডিআৰই 2.0ত আপোনালোকৰ এই প্ৰচেছটো হ'ব গৈ আছিলে, কিন্তু বহুত বেছি কেণ্ডিডেটে প্ৰটেষ্ট কৰাৰ কাৰণে এই 2.0ত এই প্ৰচেছটো হোৱা নাই। কিন্তু এডিআৰই 3.0ত আপোনালোকৰ 100ৰ ভিতৰত মই 70% ক'ব পাৰোঁ যে এই প্ৰচেছটো হোৱা চান্সেছ আছে। কাৰণ আপোনালোকে গম পাই চাগে, যোনটো আপোনালোকৰ এপিএসসি বা আপোনালোকৰ ইউপিএসসি এক্সামত কি হয়, আপোনালোকৰ কেণ্ডিডেট বহুত বেছি থাকে, আৰু কেণ্ডিডেট বেছি হোৱাৰ হেতুকে এই পেটাৰ্ণত এক্সামবোৰ হয়। আৰু কি হৈছে, আপোনাৰ দিনক দিনে এনেকুৱা হৈ পৰিছে যে এডিআৰই পাছ কেণ্ডিডেটো আকৌ এপ্লাই কৰিছে, বা আপোনালোকৰ যিসকলে কিবা গভৰ্ণমেণ্ট জব কৰি আছে বা বেটাৰ অপৰচুনিটি পাবৰ কাৰণে কি কৰিছে, তেওঁলোকে পুনৰ এপ্লাই কৰিছে। যাৰ ফলত কি হৈছিলে, ভেকেঞ্চি প্ৰচেছতকৈ মানে কেণ্ডিডেটটো বহুত বেছি হৈ পৰিছে, লাখে পাৰ হৈ গৈছে। গতিকে ইমান বেছি হোৱা হেতুকে 100% চিয়ৰিটি ক'ব পাৰোঁ যে আপোনাৰ এপিএসসি পেটাৰ্ণত হোৱা চান্সেছটো বহুত বেছি আছে। ৰিজনটো এইটো গম পালে আপোনালোকে। যদি এপিএসসি পেটাৰ্ণত এক্সামটো হৈ যায় এডিআৰই 3.0, গতিকে এডিআৰই পেটাৰ্ণটো কেনেকুৱা সেই সম্পৰ্কে জনাম। পোনপ্ৰথমে আপোনালোকৰ MCQত হ'ব, OMR বেছ হ'ব, তাৰপিছত আপোনালোকৰ ৰিটেন হ'ব। আৰু ৰিটেনত আপোনালোকে লিখিব লাগিব, যেনেকৈ কুৱেশ্যন আপোনালোকে মেট্ৰিক বা হাই ছেকেণ্ডেৰী এক্সামত যেনেকুৱা দিছিলে, আপোনালোকক কুৱেশ্যন দি দিব, সেই কুৱেশ্যন পঢ়ি পেলাই আপোনালোকে ৰচনাধৰ্মী আকাৰে ধুনীয়াকৈ লিখিব লাগিব, আৰু আপোনালোকৰ যিবোৰ নলেজ আছে সেইবোৰ ছেট কৰিব পাৰিব। লাষ্ট আপোনালোকৰ ষ্টেজটো হ'ব আপোনালোকৰ ইণ্টাৰভিউ। গতিকে এইবাৰ যিহেতু মানে আগৰবাৰৰ এডিআৰই 1.0 আৰু 2.0ত MCQ ডাইৰেক্ট ইণ্টাৰভিউ, ৰিটেনটো হোৱা নাছিলে, কিন্তু 3.0ত আপোনালোকৰ ৰিটেনটো হোৱা চান্সেছটো আছে। কাৰণ কেণ্ডিডেট লেভেলটো বহুত বেছি বাঢ়িব, মই গম পাইছোঁ। 3.0ত মানে আপোনালোকৰ 2.0ত লেভেলতকৈও বেছি বাঢ়িব, কাৰণ বহুত বেছি নতুন কেণ্ডিডেটো সোমাব, নতুন পাছ কৰা কেণ্ডিডেট সোমাব। তাৰ ভিতৰত আপোনালোকে এপিএসসি প্ৰিপাৰেশ্যন কৰা কেণ্ডিডেটো সোমাব পাৰিব। SSC GD যিমান আছে গোটেই কেণ্ডিডেটে এপিএসসি মানে আপোনালোকে এডিআৰই 3.0ত এপ্লাই কৰিব। গতিকে অসমৰ শিক্ষিত প্ৰায় আপোনাৰ ধৰি লওক আপোনাৰ 75% বা 80% পৰ্যন্ত আপোনালোকৰ লোকে কি কৰিব, আপোনালোকৰ এডিআৰই এক্সামত এপ্লাই কৰিব। গতিকে ইমান কেণ্ডিডেট হোৱা হেতুকে আপোনালোকেই নিশ্চয় ভাবকচোন বাৰু কেনেকুৱা কাট অফ যাব। আৰু এনেকুৱা কাট অফৰ ভিতৰত যদি আপোনাৰ নামটো বিচাৰে হ'বৰ কাৰণে, তেন্তে পঢ়িব লাগিব, আৰু এনেকুৱা পঢ়িব লাগিব আল্টিমেট লেভেলৰ। আৰু সেই পেটাৰ্ণটো আমি আপোনালোকৰ এই চেনেলত ষ্টাৰ্ট কৰিব গৈ আছোঁ। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপডেটবোৰ অহাৰ লগে লগে পাই থাকে। আৰু আপোনালোকক মই এডিআৰই 3.0ৰ চিলেবাছ পেটাৰ্ণটো ডিছকাছ কৰিব বিচাৰিছোঁ। এতিয়ালৈকে কোনো ধৰণৰ 3.0ৰ ডাইৰেক্ট চিলেবাছ দিয়া নাই, গতিকে 2.0 চিলেবাছেই হ'ব। আৰু 2.0 চিলেবাছটো আপোনালোকক 3.0টো 100% হোৱা চান্সেছ আছে বুলি মই আশা ৰাখিছোঁ। আৰু ফাৰ্ষ্ট আপোনালোকৰ যিটো আপোনাৰ গ্ৰেড 3, ঠিক আছে, আৰু SSLC আৰু ডিগ্ৰী লেভেলত যোনটো এক্সাম আছে, এইটোৰ ক্ষেত্ৰত আপোনালোকৰ চিলেবাছটো হ'ব। ফাৰ্ষ্ট আপোনালোকৰ জেনেৰেল নলেজ, জিকে আপোনালোকৰ থাকিব 30 মাৰ্ক। নেক্সট আপোনালোকৰ লগত SS মানে ছ'চিয়েল ছায়েন্স, ঠিক আছে, মই ভালকৈ লিখি দিছোঁ বাৰু, নেটৰ অসুবিধা হ'ব। অ'কে, ছ'চিয়েল ছায়েন্স হ'ব আপোনালোকৰ 30 মাৰ্কছ। তাৰপাছত আপোনালোকৰ জেনেৰেল ইংলিছ আপোনালোকৰ থাকিব 35 মাৰ্ক, ঠিক আছে, মই এইটো লেভেলৰ কৈ আছোঁ। আৰু আপোনালোকৰ জেনেৰেল মেথছ, কিন্তু অলপ আপোনালোকে যদি চাব পাৰে মানে জেনেৰেল মেথছৰ কাৰণে আপোনালোকৰ 35 মাৰ্ক থাকিব। কিন্তু মই ক'ব বিচাৰিছোঁ যে যদি 3.0ত 1-2 মাৰ্কৰহে চেঞ্জ কৰিব পাৰে, ধৰি লওক 30 পৰা 35 কৰি দিব পাৰে বা 20 কৰি দিব পাৰে, কিন্তু চিলেবাছ এইকেইটাই। গতিকে প্ৰিপাৰেশ্যন কৰিব আছে যদি এইটোৰ ওপৰত আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক বন্ধুসকল। আৰু এটা আছে আপোনালোকৰ ইফালে লিখি দিছোঁ, আপোনালোকৰ লজিকেল ৰিজনিঙৰ ওপৰত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 20 মাৰ্ক থাকিব। টোটেল আপোনালোকে গম পাই চাগে 150 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব। টোটেল আপোনালোকৰ 150 মাৰ্কৰ এক্সাম হ'ব।
গতিকে এই 150ৰ ভিতৰত আপোনালোকৰ কোৱালিফাইং অলপল গম পাইছে 100 120 110 এনেকুৱা কাট অফ গৈ আছে গতিকে আপোনালোকৰ যদি কাষ্টবোৰ জেনেৰেল বা ওবিসি হয় তেন্তে আপোনালোকে পঢ়িব লাগিব এসসি এসটি ক্যাটেগৰি ক্যান্ডিডেটৰ কাৰণেও পঢ়িব লাগিব এবাৰ কাৰণ গম পাইছাগে এসসি এসটিৰো আপোনালোকৰ ক্যান্ডিডেট বাহি আছে গতিকে বন্ধুসকল প্ৰিপাৰেচনটো আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিও গতিকে সিলেবাস প্যাটাৰ্নটো গম পালে আৰু গ্ৰেড 4 লেভেল যি সকল ক্যান্ডিডেট আছে ধৰি লওক 8 পাস তেওঁলোকৰ সিলেবাস প্যাটাৰ্নটো কি হ'ব সেই সম্পৰ্ক জনাই দিম গ্ৰেড 4 লেভেলৰ এটোত আপোনালোকৰ ইংলিশ থাকিব আপোনালোকৰ তাত থাকিব সোশিয়াল মই মাৰ্কসটো ইয়াৰ নকও কাৰণ মাৰ্কসটো এবাৰ চেঞ্জ কৰিব বুলি শুনি আছো এই কাৰণে মাৰ্কসটো মই নকও কিমান মাৰ্কস টোটাল মানে এই সাইটৰ পৰা আপোনালোকৰ টোটাল আপোনালোকৰ 150 মাৰ্কৰ হ'ব ঠিক আছে গতিকে এই সাইডে এতিয়াৰ পৰা গুৰুত্ব দিক ইংলিশ সোশিয়াল ম্যাথ জিকে ইংলিশ সোশিয়াল ম্যাথ জিকে যদি ভালকে প্ৰিপাৰেচন কৰে আপোনালোকে কোৱালিফায়াৰ চান্সেসটো বহুত বেছি পাই যাব গতিকে বন্ধুসকল বেষ্ট অফ লাক এপিএসসি ৰ নিচিনা পঢ়া ষ্টাৰ্ট কৰি দিও কাৰণ এডিআৰই যোনটো আপোনালোকৰ 3.0 হ'ব এটুত কোৱালিফাই কৰা বহুত এটা টাফেষ্ট হ'ব গৈ আছে বন্ধুসকল যদি প্ৰিপাৰেচন লেভেলটো আপোনালোকে লোৱেষ্ট টাইপৰ কৰে মানে দুই এদিন পঢ়িম বা এমাহ দুমাহ পঢ়িম হৈ যাব এটু নহয় আপোনালোকে প্ৰিপাৰেচন একদম বেসিকৰ পৰা কৰিব লাগিব কাৰণ এই যোনটো 3.0 ত এনেকুৱা ক্যান্ডিডেটও আছে যি সকলে 100 ৰ ভিতৰত 100 ৰ উঠোৱা মানে কোৱালিফায়াৰ ক্যান্ডিডেটও আছে গতিকে তেওঁলোকক যদি আপোনালোকৰ মানে হেৰুৱাব বিচাৰে তেন্তে প্ৰিপাৰেচন লেভেলটো কৰিব লাগিব আৰু আমাৰ এই চেনেলত মই ষ্টাৰ্ট কৰিব বিচাৰিছো আপোনালোকৰ বিভিন্ন ধৰণৰ জিকেৰ লগত আপোনালোকৰ এমসিকিউ আৰু এডিআৰই সম্পৰ্কে কিছুমান নলেজেবল ভিডিও মই শেয়াৰ কৰিম আপোনালোকক গতিকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক যাতে আপডেটবোৰ আপোনালোকে পাই থাকে ধন্যবাদ আৰু কিবা অসুবিধা থাকিলে আপোনালোকে আমাৰ ইমেইল আইডিত ইমেইল কৰিব পাৰে ধন্যবাদ বন্ধুসকল